ও তুমি পাগলা আছে নাকি না? ডালি 4 কেজি কি কথা আর পেঁয়াজ 5 কেজি, কণী 5 জোড়া, বাপরে বাপ আমার দুটো ইমান বস্তু লাগে। তুমি নিজে গম পাইছো মোর এখানে কেনা অবস্থা হয়েছে, হাত নাই তুই অফিসে দৰমহা হব নাই আৰু তুমি ইমান খান দিছো পাগলা হব লাগবো। সদায় সদায় যাই থাকাতকে লিষ্ট খান দিছো তুমি একেলগে লৈ আহিবা আৰু বাকী দোকানৰ পৰা লৈ আহিবা। বাকি গেন বেয়া ও তেমন তাতে মোর 60,000 মান আছে বাকি ইবের গেলি মোক খেদব টাকান চাকান লই। তুমি কি চাকৰি কৰিছা যদি তোমাৰ এখিনি বাজাৰ কৰিব পইচা নাই? তুমি কানা আছে নাকি না? তুমি আকৌ নাচবা মোৰ কিমান দিন বেয়া চলি আছে, কত মানুহ ধাৰ কৰি মই EMI দি দিছো কিবাকে আৰু তুমি ঘন্টা কথা কিনা কৈ থাক ভাল লাগে কিবা গম পোৱা নাই কে? চাকৰি বাদ দিয়া হাজিৰা কৰা যদি তোমাৰ দৰমহাই নহয়। ভালে হ'ব দে, এতিয়া হাজিৰা কৰিম তোমাৰ ঘৰৰ মানুহ মোক খাই বেয়া হাৰব। মোৰ চাকটো দেখি তোমাক বিয়া দিছিল। এইটো ভুল হ'ল, যদি তুমি দৰমহা নাপাও বুলি গম পালো এনেকে বিয়াই নলো হয়। নাযায় যা যা ঘৰত নাযায় তোৰ কাৰণে মোৰ পিছত খৰচ হৈছে। আজি কি মেকআপ, কালি কি চেকআপ, কোনকে গোটাই ধ্বংস হৈ গেল পিছে আহিলে। মোৰ আকা মোৰ ইমান খৰচ নলগা, ইমান ধান নলগা মোৰ হাত না কি 2 বছৰ 3 বছৰ দৰমহা নাপালি মই চলি গম পালা? পচি ৰন হওক ওকে 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 কাইয়া নাই দেখোন দেও আজি ঘৰতে নাই। এই মাত্ৰ মই মাছ না পাইছো বাহিৰ পৰা গেল তেওঁ মানে নাই মই মানে মোবাইল চাইছিলো, তেওঁ এটা ভিডিঅ' কৰিছিল সেই চাইছিলো। বাহানা নকৰিবি, মই তাত নিজে শুনা পাইছো বাহিৰ পৰা আৰু মোবাইলৰ পৰা তেমন ডাঙৰ হ'ব নৰে। আপুনি বহকচোন। মই বহিবে আনা মই ভাড়া দিবে আহিছো আৰু মই তোমাক কৈছো যে কাইলে এতে আছে মই গম পাইছো তাৰ কাৰ বন্ধতে এই যদি 10 দিনৰ ভিতৰত 4 মাহত ঘৰ ভাড়াটো নাপাও তে ঘৰ খালি কৰিব লাগিব এইটো মনত ৰাখিবা আৰু তাকো কবা কাইলে তই য'ত আছা শুনিলো দেই। দেখছো না ঘর খালে করবে দিছি আর তোমার বাজার 4 কেজি 5 কেজি জাহা চাল 5 কেজি গোটাই খানা এবার তো মই মেট্রিক দিছো রিজাল্ট দিছি মই খানা মাত্র গোটাই এর 1% বস্তু নিম মই এটা বাজারত যাম মই 49,997 টাকা বাকি আছে আপনার আর আপনি বাকির কারণে আইছে আমার 30 চলি নাই আমি কইবা নালগে 30 চলি আপনার আশাতে আমি বাকি দাও যেটা আমাকে ফাঁকি দেয় ও তেম দাকে আনা করে দহে দৰমহা হলে দিম তো গোটাখিনি একা লাগে। হাত নাই এতিয়া আপনার দরমা হয় নাই কিন্তু দরমা হলে আপনি মই দিবা নরিম না। ও তেম দাকে আনা করে আজি বাকি দি দহে মই এটা কাম কৰিম দক কালি বেলেগত বা ধাৰ কৰি আনি আপোনাৰ ধাৰ দি মাৰি দিম দক নহলে 30 বেলেগত যাব। 30 কইবা না এদিকে বিয়া করা মোটা থরি মফরম যা ইমান ভদ্ৰ মানুহ কি কথা কইলাম যা মানুহ যা তো বস্তু হাও ও তো রোমেন দেখো না ই মোটামুটি 10,000 টাকা পাই দেখলি মোক খাব লুকাই র ও রোমেন দা আপনার মই পয়সা দিম দক মই তো 7 মাহ দরমা নাই মই দিম আপনি মোক যাবা দক মই আজি দোকানতো বাকি দিলাম মোক যাবা দক আজি। ইয়াই কি বকি আছা কি ৰমেন কি পইচা হাও খুৰা হে মই গৰমতে ভুল বকছো দে ইটোৱে নেকি অফিচটো ঘূৰা এইটোৱে অফিচ তই এতিয়া থাক তই কাম কিন্তু কৰি কিনে ঘৰত যাবি মই যাওঁ দে এতিয়া। কি কাম কিন্তু কৰি ঘৰত যাবি মই এতিয়া কাম নকৰো কিয় নকৰা? তাকে যাম এতিয়া যো আমাৰ তাকে যাব নালাগে নেকি? কিয়া দূৰ হ'ব বস্তু। হলাক দে কি হল গাড়ীত যাম গাড়ী লৈ যাব ঘূৰা তই গাড়ী নাযায় কি কথা কয় কি গাড়ী নাযায় ইয়াই মানে আমাৰ ৰাস্তাটো বয়া না গাড়ী যাব নোৱাৰে। টাউনতো গাড়ী নাযায় ৰাস্তা থাকে থাকে যো খোজ কাঢ়ি যাম যো তই খোজ কাঢ়িব নালাগে তোৰ খোজ কাঢ়িতো ভৰিছোৰ বিষ তোৰ ধৰ তই খোজ কাঢ়িব নালাগে দে মই গৈছি না এতিয়া উঠলা ভৰিৰ বি উঠে কিবা হৰ বি উঠে উঠলা মই কিবা এটা সিদ্ধান্ত লৈছো কি হ'ব লাগিব যো সংস্কাৰ হা সংস্কাৰ খুৰা এটা আগত থিয়া দি আছে মূৰত যে কাপোৰ ল'ব লাগে এখনি সংস্কাৰ দিয়া নাই নহয় ঘূৰা তোক খুৰা বুলি চিনি নাপাই না তই আজি তোক ফাৰ্ষ্ট দেখা পালা কথা কবা আহিছি খুৰাক বুলি আৰু আগতে চিনি পোৱা নাছিল এতিয়া চিনি পালাক না নাই চিনি পোৱাৰ পিছত যে ঘড়ীত থোৱা এটা ল'ব লাগে এখনি কাণ্ড জ্ঞান আছে নে নাই হ'ব মাই কোৱাৰ পিছত নললি হ'ব এতিয়া কি চাই আছা মুখত দি মোক ঘৰত সোমাব দিম দা যা এই তই বচোন আৰু যে মোক চিনি নাপাওঁ বুলি ক'লা বিয়াৰ দিনা কি দেখা নাছিল উৰণি লৈছিল ক'ত দেখা হ'ব তোক? শুনি হয়তো কেনেকে ধৰণ হাল্লা কৰি আছে। মোৰ ঘূৰা চিনি পোৱা নাই তুমি? মই চিনি পোৱা আজিকালি দেখাই নাই মোক। এই পিছফালে ঘূৰিছা মাই এতিয়া চাই লো ভালকে দেখা পাইছা আৰু চিন দেখি গম পাইছা না মই কোৰেৰে হওক চিনি দেখিম বুলি ক'ত? চিনি পাম এতিয়া গা ধুব লাগে পানী ক'ত পাম মই বাথৰুম কয় বাগে আছে যা তই চিধা যা বাগে বুলি যে কৈছা মই তোৰ ঘৰখন কি নেউতাৰ দৰে মুখস্থ কৰি ৰাখিছো নেকি ঘূৰাই চিধা যা কলেজত লাষ্টত যা পাবি যা তাতে পানী চানী ৰেডি আছে না আছে যাবা যা ৰবা তুমি যে গা ধুবা যাবা দিছা আমাৰ দেউতা পানীয়ে নাই হা
মালিকে পানী দিয়াই নাই আমাক, আমি নিজে গা ধোৱা নাই। মই পাহৰি গৈছিলো, মই হাত দিন গেছি দে হাত আৰু দিন যে বজাৰ কৰিব আহিছিলে, বজাৰ কৰ? বজাৰ অ। খেতছি মোক দোকানী বাকী নেদে বুলি 60,000 টকা হৈছে আৰু ক'ত বাকী দিব মোক তুমি কোৱাচোন। আমি দুটা মানুহে চলিব পৰা নাই, তুমি আৰু এটা মানুহ লৈছো, খোৱাবা কি? এই চাহ তাহ খাই যাব দে চাহ তাহ খাওক ৰ'বা, কিন্তু যদি ভাত খাই যোৱা হয়, এনে গাঁৱৰ পৰাই আহিছি, ইমান দূৰৰ পৰাই। কিবা কামৰ চিয়া যাব আমাৰ কাৰণে চাহ খাই যাব। মই এতিয়া হাত দেও দে পানী দি গোটাই নহ'ব আৰু বোলে কাম বুজি গা ধুব আহিছে তাতে হালধিৰ পানী মাখা পুনি থৈ দিছে বাল্টিঙত হালধি পানী চলা নেকি হালধি নথে দেখোন দে হালধা হৈছে দেখোন পানী কিনা আইদন এই পানীত গা ধু মই বাপ্পা নমস্কাৰ আমাৰ গাঁৱৰ পুখুৰীত দেখা নাছিলি আইনা চাবা নালাগে মুখ চাবা লগা হলে গাঁৱৰ পুখুৰীত যাই কিনে চালি হ'ল তে ঘূৰা আমাৰ টাউনৰ বস্তুবিলাক এনেকুৱা ইয়াতে ফ্ৰেছ বস্তু আকৌ নাপায় হয় নেকি এই জীৱন না টাউনত সেইকাৰণে কৈছো চলি চালা তই মোৰ গাঁৱত যোগ ইয়াতে থাকবি টাউনত সোমাই গেলে এই ঘূৰা গাঁৱত দি দিব পইচা পাতি ক'ত পাম এতিয়া মই যিমান কামৰ ওপৰতে পাম কামৰ ওপৰতে মোৰ বহুত কাম আছে গাঁৱত থাকিব মানে বেকাৰ থাকিব লাগিব দেখোন গাঁৱত থাকিলে এটা শান্তিত থাকিব পাৰবি যি পইচা নাথাকিলে শান্তি কৰবা আহিব চালা এই অশান্তিত কেনেকে থাকিবি এইকেইদিনতে এদিন ঘূৰা এদিন মানে ঘূৰা ঘূৰা গলঙে আছে নাই কি বেয়া দুগাৰ মাৰিছা খাবি দে গলক লাগি না ইমান মছলা দে নেকি আঞ্জা ইমান মছলা দে হা ভাত না পায়ক বনাইছিলে কি যে সেইকেইটা ভাতকেইটা হেৰি কৰি পেলাইছি এই টাউনৰ খানা এনেকুৱা এই গাঁৱৰ খানা খাই খা টাউনৰ খানা কথা কি জানা তই নগেনৰ বৌৰাটো টাউনত নহয় তাই দেখোন কি ধুনীয়াকে বনাই কত খাওঁ মই তাই কিজানি গাঁৱতে আহিছিল টাউনত থকা বোলে মিছৰ লেবেল দিছিল নগেনৰ ভিতৰকে এইগিলাকে কৰবো কিয় বিচাৰ মাতিব মই নিজে দৰাৰ লগত গৈছো মোৰ মনত নাই নেকি টাউনতে হৰ এতিয়া ঘূৰা আমাৰ এই ৰান্ধাটো বেলেগ আৰু তাইৰ ৰান্ধাটো বেলেগ এই এতিয়া আমাৰ মছলা চছলা দি কেনে অলপ ভালকে বনাই এই বস্তু খাওঁতে খাওঁতে মোৰ এতিয়া অভ্যাস হৈছে মছলা খোৱা তোৰ এতিয়া অভ্যাস নাই অভ্যাস হৈছে কি লেভেলত কৈছি অভ্যাস হৈছে অভ্যাস হৈ যোৱাৰ কাৰণেতো অভ্যাস হৈছে এই গাটো চেহেৰাটো জহি গৈছে কাৰণে এই ঘূৰা আজিকালি ক্ষীণ থাকিলে বালকত মানে বহুত বেমাৰ ডায়েবেটিছ কিবা থাইৰয়ড চাইৰয়ড বহুত বেমাৰ ওলায় মুঠতে 30 হৈ অকালতি কৰিব নেৰবি 30 হৈ অকালতি কৰাতে একদিন তোৰ যাব ঘূৰা 4টা বাজে আৰু চম্পা বাছখন যাব যাক দে তাতে কি হয় তই নাযাওঁ ঘৰত কিয় যাব লাগিব মই নাযাওঁ নেকি তই কিয় যাওঁ মই নাযাওঁ মই কেইদিন থাকিম ইয়াতে কেইদিনমান মানে কেইদিন থাকবি থাকিম এসপ্তাহ থাকিম এসপ্তাহ মুখ চুখ মেলা গেল দেখোন দুৱৰে এসপ্তাহ থাকিম বুলি কোৱাৰ লগে লগে এসপ্তাহ থাকিলে বেয়া পাবি তেতিয়াহ'লে এটা কাম কৰো 2 সপ্তাহ থাকো তেতিয়া ৰ'দত ভাল লাগিব অলপ এই মোৰ মছলা নিচা খাই পেটটো কামিছি দিব পাইখানাৰ পৰা আহোঁতে মই 2 সপ্তাহ দেখবো আজি একে খানা তুমি আর পড়াই মনোরঞ্জন কই দেখবে ওটা ওটা তুমি খুয়াবা এই ঘূৰা তামচা কৰছি পুৱাই যাব আজি ৰাতিটো থাকি কেনে চাবা কিন্তু আৰু যদি ইমান দিন থাকে মই কিন্তু এগলা ভাত বনাইছিলে ৰান্ধি খুৱাবা নৰুদা এনে মোৰ আঞ্জা বেয়া পায় এই মই কিবা এটা কৰিম মই কালি পুৱাই খেদবে লাগে আৰু মই খেদিম তুমি টেনচন নলবা তুমি জাষ্ট আজি ৰাতিটো কিবা এটা থাকবে দে গম পাইছ না এনে আমি দুয়ো চলবা টান হৈছে আৰু এটা আহি কিনে ওপৰত পড়ছি এতিয়া কি কৰবে নিজৰে ঘূৰা আৰু পুৰা চলি বুলি নাই আকৌ মোকে নিজৰ চলি বুলি ভাবে তুমি খুৰা কবা আমাৰ যে টান পছে নহলে আৰু বেছি দিন থাকবো আৰু বেছি দিন থাকলে আমাৰে দিগদাৰ হ'ব এই তুমি পাগলা হৈছে নেকি খুৰা লগত কথা ক'বা যাম নেকি খুৰা লগত কথা ক'লে মোৰ লাষ্টৰ কথা যাব গাঁৱত মই কিমান দাদা লেবেল মাৰি থাকো টাউনত মই ইমান গুচিয়া আৰু এটা কথা তুমিও নকবা ফুলতে কথা মই কিন্তু বহিয়াই যাব মই যি মেনেজ কৰিব লাগে কৰিম মই মুঠতে কালি খুৰাক পুৱাৰ পৰা খেদিম তুমি এতিয়া মনে মনে থাকা তুমি ৰাতিৰ টাইমটো কিবাকে খেদাৱা বুঢ়াই বেলা মোৰ আকৌ ভাত আঞ্জা খাওঁতে নাপায় আৰু ৰ'দুই গাই মাছছি এই আমাৰ খুৰা এনেকুৱা খুৰা ধেমালি কৰি থাকে মায়ে কোৱা কথা মায়ে যেতিয়া বোলে দেউতাটো নতুনকে বিয়া হৈ গৈছিল তেতিয়া বোলে খুৰা ডাইৰেক্ট কৈ মায়ে ফেচ টু ফেচ তোৰ আঞ্জা খোৱা নাই কিবা হোৱা নাই তোমাক জিংকে কৈছে সিংকে কয় বোলে আৰু বোলে খুৰা জেগাত গাঁৱৰ 7টা বনাব কয় আমাৰ দাদাৰ বহুতো যি ধুনীয়া আঞ্জা বনাই এনেকুৱা আঞ্জা বোলে গাঁৱত কোনে বনাব সিংকে কয় তুমি ভাবাচোন মায়ে যেতিয়া এনেকুৱা কৈছে তোমাক এনেকুৱা টানচা কৈছে তোমাক এনেকুৱা হ'লে কিন্তু মই বুঢ়াক কেতিয়াবা বেয়াকৈ কৈ দিম এই কালি যাবই পুৱা তুমি কি বেয়া কথা কোৱা যাওক এই 10,000 দি কেনে মৰিছে তোমাৰ টোপনি মাৰিছে মোৰ বেয়া টোপনি লাগিছে যাওক 1 2 2 3 বুৱাৰী অবাৰ না বুৱাৰী কে কৰনা বেয়াম কৰা 3 7 8 9 10 ইটো এখন সেই গল এইটো এখনে গ'ল ইটোৰ তো মুখে মুখে কিয় ক'ব লাগে এইটো মুখে মুখে ক'ব লাগে মই ব্যায়াম কৰিলে যেতিয়া অংক এতিয়া কৰি বুজিছো এতিয়া আমাৰ নেক্সট আসন হৈছে কি জানা না কি জিলাপি আসন মনত আছে না আছে সৰুতে কৈছিলি দে দে। একবাৰ দিছো তাৰ ভাজ বিয়াৰী হিঙে ভাঙছি গোটাই মোবিল চবিল দিবা লগা হৈছে এই খুৰা নকটো অভ্যাস নহয় দে কি দি কৰিম দে চা এতিয়া। দে হৰ এনেকে ধৰা বোৱাৰী দে শস্য দেছো চাইছ চাইছো তেতিয়া চাবি 1 1 2 2
3 বাপা ঐ ঐ এনকে নহয় ইনকেতে এনকে একপাক ও ইনকে পাওয়া দে দে বোৱাৰ পিছতে চাওক পাতি আছো হ'ব আগলি কি ঘুৰা তোৰ ককালে দিছি হ'ব মোৰো কঁকালৰ বিষ হৈছে দিয়া এটা বেলেগ দিবি এটা এতিয়া বেলেগ বেলেগ মানে কোনটো হৈছিল আৰু ঐ তুই সুজি তুই এতিয়া চাবি দে মোক আগে চাই লো দে হাত ওপৰত অ গেছা অ লাহে লাহে লাই লাই এই ঘুৰা কি করলি আই এ কি করবি যাওয়া বস্তু গেছি দে এই মোৰ টানকে লাগছে যা 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 যাব কানে কাপড় তো যাব যাব যা 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 বুঢ়ক যদি তই যে খেদবা নৰা তই থাকবি এতে ঘৰত আকলে বুঢ়াৰ লগত মই নৰো এতে থাকবি 5টা দেউতা দিছি 10টা দুটা মানটো তোমাক 5টা জগেছি মোক 4টা 5টা জগে কেনে আগে দাবৰেছি গোটা এৰিয়াটো আৰু এতিয়া ব্যায়াম কৰবি আৰছি দে দে কিবা এটা কৰিম দে আজি মন হিৰাটো চাইকেল নহয় এৰিঙা দেখুৱা নহয় এৰিঙা বুকুৰা জানা কি তই যাওঁ দে মই অ ভালে ভালে যাব তে ও উৰাদা লাজবি তই গেলি মই দেউতাৰ কথা মনত পৰে লাজবি তই লাজবি তই গেলি মই দেউতাৰ কথা মনত যাব নালগে দে সঁচাই নেকি নালগে দে যাবা এটা কাম কৰো দে কি মই ভাবিছিলো কামখিনি কৰিলে মই বাইছে বাইছে ঘৰত যাম এতিয়া নাচাওঁতে আহিম দে একে আৰু বোৱাৰী দেখি দিয়াচোন মোৰ ক'ত আছে নালগে যা তই যা মই দেউতাৰ কথা মনত নপৰে যা সেই কিয় নপিব তোৰ পৰে মনত আহিম মই কেন ওরা দেখো না এনাই একটা একটা ডাল আছে ইমোশন কৰি রাখছি এটা মর এটা দিনকে মরা মই কি জানো মই খুৰা যাবা আছে মই লাগি মচন করে দুঃখ কৰো পুরা বেয়া নাপে মোর মনটো ভাল লাগছে মনৰ তুই কিছু কিবা করলো কিবা হতে কিবা গেল তো না যায় গিয়া তোমার দ্বারা একো নহয় ময়ো করবা লাগ বুঝি করবা লাগ এই যাইছো দে মই বাপৰে যি ৰ'দ দিছি কিনকে যাবি অলপ চাই লৈছো ৰ এই যাই পাম দিয়া এই কি আৰু এটা কথা এই দে খুৰা কওকচোন এ মই অফিচ এটাত আছিলো তাতে অলপমান কাগজ ফটো ষ্টেট কৰিব লাগে এতিয়া মই ফটো ষ্টেটৰ দোকান বিচাৰি পেলাই হয় যাও চব আকে ৰাস্তা পাই এই ফটো ষ্টেট আপুনি চিধা যায় টাৰ্ণিংটো দেখিছে না টাৰ্ণিংটো যায় 2 নম্বৰ দোকান হ'ব দে তই ইয়াতে থিয়াৰি থাকিবি না মই আছো অলপ চাই আছো এখনি থিয়াৰি থাকিবিচোন তাৰমানে মই অফিচটো পাহৰি যাওঁ ৰাস্তা গিলা আকে আন দেখি না দে মই আছো photo আছো state কৰিম। ও নাজবা তুমি গেলি মই কাম করতে কি রাতিলি ভয় লাগে মোর রাখো আবার তুমি থাকা করে রেখি রাতিলি মাক লাগলে বুঝতে লাগবে তুমি গম পাও না পাওয়া রাখছি লাগে তুমি বড় কথা অ্যাক্টিং করে রাখছি তুমি করিম বলে অসু নাই তুমি নিজে গম পাও না দেখো মই দুঃখ করতে গেলে দুঃখ করতে কিবা কিবি হল তুমি থাকতে লাগে মই আজি পুরা তোমার মই পুরা কুসদা পুরা আজ মই ডাইরেক্ট নিছো কম গেট আউট তুমি কম মই কি কি হৰি ইমান হাল্লা কৰি আছা এ বুড়া এ কাপড় মান ইতে দাম দর করে কিনে আনলে ইতে ভাল লাগে না ফিরে দিবে যায় মই ইমান দাম দর কে করলি ফিরে দিবে যা ইমান কাপোৰ বজাৰ কৰিছা এই ঘুরা আমার তো বাদ দিয়া তোর কাম তো হল না নহল মোৰ কামটো কথা বাদ দিয়া তহঁতে এইগিলা কি সৰু সুৰা কথা কাজিয়া লাগি থাকা হা এই ইমান মাখা কাপোৰ বজাৰ কৰি আনিছা ইমান কষ্ট কৰি এতিয়া আৰু এইগিলা কি ফিৰে পানিবি এই মই গাটো ধুই লওঁ ৰ আৰু এটা কথা কালি পুৱাই মই ঘৰত যাম ও আইলা নাকি একদম পুরো বাসত উঠে দি কিনে পুরো ঘর পঞ্চায়েত আর টেনশন নাই আর আমি শান্তি থাকতে পারিম তুমি শান্তি থাকতে পারবে উফ ভাত পাওয়া রক্ষাটা তাকেতো মোর মনটো এতিয়াই ভাল লাগছে কিবা ঠান্ডা পড়ে গেছে শান্তি বড় বায়া ঘৰৰ মালিকে ওয়ার্নিং দি থৈ গেছে 10 দিনৰ 7 দিন হলে আৰু 3 দিন আছে কৰা যি কৰা বাপ্পা ও এটা টেনশন হে ঘর মাত্র আর টেনশন তো আইলে না এই দেখো কাপড় তো কিবা ধারে নিতে বসিয়া তুমি এক কাপ চাহ বনাই আনাছিল বহুত দিন চাহ এখন ভালকে যাও দাৰুবা ও বুঝছনা তুমি আৰু ইতে যাছো কে হয় কে যাব লাগে হা জসন বেগটো লৈ যা পুৰা ইতে গেছি এই বুড়ো ব্যক্তি উঠে গেল আমার কি জো লৈ যা নহলি আৰু একটা টাকা খাইব আবার এখন করব বাতা মই শালা হেল্ল' ও হেৰি হলে বুড়া তোর ব্যক্তি উঠে গেলি এইটো মই জানি বুজি এৰি থৈ আহিছো ৰে তাতে তো ধৰাৰ নে কিবা এটা উপহাৰ আছে উপহার এতে চাইছিল খুলি কেনে তখন তো না করতেছ কি যাই বেলি দেয়
এ মই সোণামতি চক পাৰ হলো দেই পইচা আছে ও গুলা তো দুনিয়ার পয়সা ভাই পয়সা বানার দিকে আছে গেলি ভাই এই মোৰ ৰিটায়াৰমেণ্টৰ পইচা দে মইতো শেষ নি হাত দিবৰ কাৰণে টাকা লেগিন গৈছিলো তোর রিটায়ারমেন্টের পয়সা আমাকে কে দি গেলি কি করবি আর মোরতো কোনো সাউন্ড বুটান নাই বাপি সিরিয়াসলি তো এসলি না মোর কুলেরে আছে না মোর কোনো চলি কৰি আছে মোরতো কোনো নাই এ মই চলবার কাৰণে অলপমান আনছো আর বাকিখিনি তোক দিয়েছো দে খুড়া আমার ভগবান রূপে আলো এসেছিল খুড়া এখানে আমার সব সমস্যা দূর করতে গেল আর হে খুড়া আগে তুমি আর উমা কথা কেটে কেটে গেছিল